নিজৰ ভাষাত দিলে হৈছে ভাষাত দিয়া সময় নহয় কাতি মহীয়া আৰু গোটেইখন আপোনালোকে ঘূৰিব লগতে আজি শোভাযাত্ৰা ভাগৱত ভ্ৰমণৰ এই মহান কাৰ্যসূচী এইবাৰ সোণালী জয়ন্তী বৰ্ষ শ্ৰী শ্ৰীমদ ভাগৱত অনুষ্ঠান আমাৰ এতিয়া বৰ্তমানৰ কামৰূপ জিলা আৰু আমাৰ এতিয়া তামোলপুৰ জিলাৰ ঠিক সীমান্তৱৰ্তী ঠাই গৰকা গাঁও এই গাঁওখনৰ আমাৰ যিটো ৰাইজৰ যিটো আধ্যাত্মিকতা এই আধ্যাত্মিকতাৰ ওপৰত আমাৰ পূৰ্বপুৰুষসকলে যি অনুষ্ঠানটি আমাৰ জন্ম দি থৈ গ'ল তেখেতসকলক এই চেগতে মই শ্ৰদ্ধা নিবেদিছোঁ। হিয়াৰাম উঠো জুবিন গাৰ্গদেৱক আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক আটাইকে আমি এই চেগতে শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। আৰু কথা হ'ল এইবাৰ আমাৰ 50তম বৰ্ষ সোণালী জয়ন্তী বৰ্ষ। এই সোণালী জয়ন্তী বৰ্ষত আমি অতীত যিখিনি আমাৰ স্মৃতি আছে স্মৃতিক খুঁৱৰি এখনি আমি স্মৃতিগ্ৰন্থ আজি এইবাৰ অহাকালি আমি উন্মোচন কৰিম স্মৰণিকা। তাৰে মই সম্পাদকৰ দায়িত্বত আছোঁ। মোৰ দাদা গিৰিন্দা সভাপতিৰ দায়িত্বত আছে। মোৰ কাষত আছে আমাৰ গাঁও পৰিচালনা সমিতিৰ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক শান্ত কাকতি, গাঁও প্ৰধান সঞ্জয় দাস। আমাৰ আটাইৰে সহযোগত আটাইৰে উদ্যোগত আমি এই অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচী কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচী আমাৰ ইতিমধ্যে নাম প্ৰসংগ হ'ল, তাৰপিছত মূল ধ্বজা উত্তোলন হ'ল। ধ্বজা উত্তোলন কৰাৰ কাৰণে আমাৰ আমন্ত্ৰণ জনাইছিলোঁ সন্মানীয় আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াদেৱ। তেখেতৰ দলীয় মিটিঙৰ কাৰণে তেখেত অলপ দেৰিকৈ আহিব মোক জনাইছে, অভাৰ টেলিফোন তেখেতে জনাইছে। আমাৰ অনুষ্ঠান হ'ল আৰু এইবাৰ আমি অনুষ্ঠান কৰিছিলোঁ আমাৰ এই সোণালী জয়ন্তী বৰ্ষৰ 50খন পতাকা আমি উত্তোলন কৰিলোঁ ৰাইজে। তাৰপিছত স্মৃতি তৰ্পণ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ অধিবক্তা জয়ন্ত ডেকা ডাঙৰীয়াদেৱ। তেখেত আমাৰ মাজত ইতিমধ্যে আপোনালোকে গমেই পালে স্মৃতি তৰ্পণ উত্তোলন কৰিলে। তাৰপিছত এইবাৰ আমাৰ হ'ব শোভাযাত্ৰা, সাংস্কৃতিক মানে আমাৰ ধৰ্মীয় শোভাযাত্ৰাৰ লগতে আমাৰ ভাগৱত ধৰ্মীয় শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক বাৰেৰহণীয়া আমাৰ শোভাযাত্ৰা এটি হ'ব। এই শোভাযাত্ৰাৰ কাৰণে আমি উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ। একচুৱেলি তেখেত আমাৰ মাজত জীৱিত হৈছিল আমাৰ নাগাৰা নামৰ পূজ্য সন্মানীয় ৰামচৰণ ভৰালীদেৱ। অলপ দিন আগতে তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিলে। যা নহওক আমি আৰু এগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত ইতিমধ্যে আমাৰ মাজত জনাইছে আহি আছে। আৰু বিশিষ্ট ব্যক্তি আমাৰ বোলছবি অভিনেতা কৌতুক অভিনেতা আপোনালোকে সকলোৱে জানে ভাড়াঘৰৰ কলিতা পুলিচ বুলি ক'লে সকলোৱে জ্ঞাত। তেখেত আমাৰ মাজত আমি আমন্ত্ৰণ জনাই ইতিমধ্যে জনাইছে তেখেত আহি আছে। এটাই আহ্বান, যিহেতু আজি শ্ৰীমদ ভগৱত পাঠ কাৰ্যসূচী অৱলম্বন কৰিছে আৰু তাত আমাক অতিথি হিচাপে আহ্বান জনাইছে যদিও আমি অতিথি হিচাপে আহিছোঁ যদিও নিজৰে অনুষ্ঠান এইটো। আৰু এই ভগৱত পাঠ অনুষ্ঠানটিৰ এটাই উদ্দেশ্য, সমগ্ৰ বিশ্বত ব্ৰহ্মাণ্ডৰ মাজত শান্তি প্ৰতিষ্ঠা হওক, ভাতৃত্ববোধৰ উদ্ধাৰ হওক।